ডিগবৈ সাহিত্য সেৱা সমিতিৰ উদ্যোগত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠান আয়োজন। ডিগবৈ সাহিত্য সেৱা সমিতি অসম সাহিত্য সভাৰ শতদল শাখা উদ্যোগত কৃষ্ণকান্ত বৰা আৰু নলিনী প্ৰভা বৰাৰ সোঁৱৰণিত ডিগবৈ হাইস্কুলৰ প্ৰাংগণত শৈক্ষিক ন্যাস বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত ডিগবৈ RD ইংলিছ একাডেমীৰ ছাত্ৰী মঞ্জুশ্ৰী বুঢ়াগোহাঁই আৰু ডিগবৈ হাইস্কুলৰ ছাত্ৰী লাকী শইকীয়াক ন্যাস বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ দুৰ্গা প্ৰসাদ গগৈ আৰু বিশিষ্ট লেখক বিমল বৰগোহাঁই। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। নিৰ্বাচন কৰিছিলো গতিকে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় আমাৰ নিশ্চয় ভাল লাগিব। ইয়াৰ পিছতে মই আমাৰ মাজত আজি নামৰূপৰ নিমন্ত্ৰণ কৰি অহা নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰতিপালন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি অনা আজিৰ মুখ্য অতিথি ডক্টৰ দুৰ্গা প্ৰসাদ গগৈ আৰু বিশিষ্ট অতিথি শ্ৰীযুত বিমল বৰগোহাঁই দুয়োকে মই দুৰ্গশ্ৰী বৰতি প্ৰযোজন কৰি আজি জনাবলৈ অনুষ্ঠান দি সমুকৈ ডিগবৈ হাইস্কুলৰ মালিকক শিৱ উপাধ্যায় বিমল বৰগোহাঁই সাধাৰণতে আমাৰ এই অঞ্চলৰ মানুহৰ আমেৰিকাত বা আৰ্থিকভাৱে দুৰ্বল বা যিবোৰ পঢ়াত ভাল কিন্তু ঘৰৰ আৰ্থিক অৱস্থাটো বেয়া, এই ছাত্ৰ ছাত্ৰীসকলক আৰ্থিকভাৱে সকাহ দিব পাৰে। তেওঁলোকৰ পঢ়াত মন আছে কিন্তু ঘৰৰ অৱস্থা বেয়া, বহুতে মন থাকিলেও তেওঁলোকে আগুৱাই যাব নোৱাৰে। তাৰ কাৰণে এনেকুৱা কিছুমান ন্যাস শৈক্ষিক ন্যাস গঠন হয়। আমাৰ ডিগবৈ কিন্তু প্ৰথম পাইছোঁ আমাৰ দীপেন বৰা ডাঙৰীয়াৰ উদ্যোগত এইটো যিটো ঘৰ হৈছে সাহিত্যবাহী বহুতো গ্ৰহণ কৰিছে। বিগত কেইবাটা বছৰ ধৰি প্ৰয়াত কৃষ্ণকান্ত বৰা আৰু প্ৰয়াত নলিনী প্ৰভা বৰা পুৰণি শৈক্ষিক ন্যাসবঁটা প্ৰদান কৰি আহিছে। এই বছৰো প্ৰয়াত কৃষ্ণকান্ত বৰা প্ৰয়াত নলিনী বৰা পুৰণি শৈক্ষিক ন্যাসবঁটা প্ৰদান অনুষ্ঠান আমি ডিগবৈ স্কুলৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। এইবাৰ এই বঁটা প্ৰদান সক্ষম হৈছে RD ইংলিছ একাডেমী শ্ৰীমতী মঞ্জুশ্ৰী বুঢ়াগোহাঁই। ডিগবৈ পৰীক্ষা কেন্দ্ৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে আৰু অসমীয়া বিষয়ত বিশেষ কৃতিত্ব লাভ কৰা ডিগবৈ হাইস্কুলৰ ছাত্ৰী লাকী শইকীয়াক এই বঁটা প্ৰদান কৰা হৈছে। আৰু এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ নামৰূপ কলেজৰ সন্মানীয় অধ্যক্ষ ডক্টৰ দুৰ্গা প্ৰসাদ গগৈ ডাঙৰীয়া আৰু এগৰাকী বিশিষ্ট লেখক চিন্তাশীল ব্যক্তি তিনিচুকীয়াৰ বিমল বৰগোহাঁই ডাঙৰীয়া। আৰু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি এটা প্ৰয়াস কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী মেধা আৰু দুখীয়া তেওঁলোকক আমি কিছু আৰ্থিক সহযোগিতা আমি আগবঢ়াব বিচাৰিছোঁ। আৰু ইয়াৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰখনত যদি কিয় উত্তৰণ ঘটিব তাৰ কাৰণে এই প্ৰয়াস হাতত লোৱা হৈছে। আৰু অদূৰ ভৱিষ্যত ডিগবৈ সাহিত্য সেৱা সমিতিয়ে কেৱল সাহিত্যৰ ক্ষেত্ৰতে নহয়, শিক্ষা, সামাজিক সাংস্কৃতিক দিশত আমি এনেধৰণৰ পদক্ষেপে আমি কাম কৰি যাম বুলি আমি সদায় আশাবাদী আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা সদায় কামনা কৰিম। আৰু ন্যাসৰ বাহিৰেও আৰু লগতে আজি বঁটাপ্ৰাপ্ত
ডিগবৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিগবৈ চেণ্টাৰৰ সৰ্বোচ্চ নম্বৰ পোৱা মঞ্জুশ্ৰী বুঢ়াগোহাঁই, অসমীয়াৰ সৰ্বোচ্চ নম্বৰ পোৱা লাকি শইকীয়া তথা শ্ৰদ্ধেয় ৰাইজ, মই ডিগবৈ হাইস্কুলৰ পৰিয়ালৰ হৈ আপোনালোকক ডিগবৈ হাইস্কুলত মই আদৰণি জনাইছো। উপলব্ধি হ'লেও বহুত এখন স্কুলৰ হাত চাপৰি মাৰা। থেংক ইউ লাকি। তোমালোকৰ সৌভাগ্য আৰু উজ্জ্বলি উঠক, ভৱিষ্যতে আৰু ভাল ভাল নম্বৰ পাবা আৰু ভাল কাম কৰিবা, ঠিক আছে? যিয়ে নোহোৱা মানুহ হবা, যিটো কথা তোমাক বুঢ়াগোহাঁই অলপতে ক'লে। পিছৰ সকলো শুনিছেনে বাৰু?